My dear student, আজি মই তোমালোকৰ লগত চতুৰ্ভুজৰ বিষয়ে কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ। তোমালোকে অকণমান মন দি চাবা। চতুৰ্ভুজ আমাৰ ইংৰাজীত কি কয়? কোৱাড্ৰিলেটাৰেল। গতিকে চতুৰ্ভুজ আৰু ইংৰাজীত কি কয়? কোৱাড্ৰিলেটাৰেল। অ'কে, এতিয়া চতুৰ্ভুজ বুলি ক'লে আমি কি বুজিম? কেনেকৈ? চতুৰ্ভুজ হৈছে চাৰিটা, চতু মানে চাৰিটা বাহুৱে আগুৰা এটা বন্ধ সমতল ক্ষেত্ৰ, সেইটো হৈছে চতুৰ্ভুজ। ইয়াৰ এইটো বাহু, এইটো বাহু, এইটো বাহু, এইটো বাহু, এই চাৰিটা বাহু আৰু এইটো সমতল ক্ষেত্ৰটোক আমি চতুৰ্ভুজ বুলি কওঁ। A closed figure, quadrilateral is a closed figure having 4 sides. এইখিনিয়ে sufficient. গতিকে ইয়াৰ কিছুমান টাইপছ আছে, চতুৰ্ভুজৰ কিছুমান টাইপছ আছে। টাইপছ অফ quadrilateral. এনেকৈ লিখিয়ে দিওঁ, লেটাৰেল, টাইপছ অফ কোৱাড্ৰিলেটাৰেল। এতিয়া আমি কি কি পাম এই টাইপছ? ফাৰ্ষ্ট এইটো তোমালোকে চোৱা, এই ফিগাৰটো চোৱা। এই ফিগাৰটো কেনেকুৱা দেখিছা? তোমালোকে আগতে পাইছা, গতিকে নিশ্চয় চিনি পাইছা এইটো ফিগাৰটো কি হ'ব। এইটো হ'ব আমাৰ বৰ্গ, হয়নে? স্কুৱাৰ। গতিকে এই স্কুৱাৰটো তুমি এনেকৈ আঁকি লোৱা। আঁকিলা? এই স্কুৱাৰটোত আমি কি দেখিছোঁ? এই 4 sides are equal. এইটো চাইড, এইটো চাইড, এইটো চাইড, 4 sides are equal. 4 sides are equal. অ'কে, ইয়াত আৰু আমি কি পাইছোঁ? ইয়াৰ যিবিলাক এংগুল আছে, এই এংগুল চাৰিটা, এই চাৰিটা এংগুলছ আৰ কি পাইছোঁ? ইকুৱেল। এই 4 angles are equal and every angle is কি? ৰাইট এংগুল, সমকোণ, হয়নে নহয়? চোৱা, সমকোণ হয়নে নহয়? ইয়াতে চালে তোমালোকে ইয়াত চালে একদম গোটেই জীৱনলৈ ভালকৈ মনত থাকি যাব, ভালকৈ চাবা সেইকাৰণে। গতিকে 4 angles are equal আৰু প্ৰত্যেকে এটা সমকোণক আমি কি বুলি কওঁ? 90 ডিগ্ৰী, হয়নে? এই ৰাইট এংগুলবিলাক হৈছে সদায় 90 ডিগ্ৰী, তোমালোকে জানা 90 ডিগ্ৰী। অল ৰাইট এংগুলছ আৰ 90 ডিগ্ৰী। গতিকে এইটো যদি অকণমান আমি এনেকৈ হেলনীয়া কৰি দিওঁ, বুজি পাইছানে? অকণমান ইনক্লাইন কৰি দিওঁ, তেতিয়া আমি কি পাম? এইটো এটা ৰম্বাছ পাম। গতিকে এইফালে মই আঁকি লৈছোঁ এই ৰম্বাছটো। অকণমান ইনক্লাইন কৰি দিছোঁ। আগৰটো এই স্কুৱাৰৰ নিচিনাই হৈ আছে, অল চাইডছ আৰ ইকুৱেল। অ'কে, অল চাইডছ আৰ ইকুৱেল হৈছে। ইয়াত কিন্তু আমি এংগুলবিলাক চাই লোৱা, এংগুল কিন্তু এইটো এংগুল আৰু এইটো এংগুল ইকুৱেল। এইটো এংগুল ইকুৱেল। গতিকে এইটো কি কোৱা হয়? অপজিট এংগুলছ আৰ ইকুৱেল। আৰু এইটো হৈছে ৰম্বাছ। হ'ব, অপজিট এংগুলছ আৰ ইকুৱেল আৰু সেয়া হৈছে ৰম্বাছ। গতিকে মই অকণমান এইবিলাক তোমালোকে জানা, আঁকি ল'বা প্লেন পেপাৰত, কপিত আঁকি ল'বা। ইয়াত মই লিখি দিছোঁ যে অল sides are equal and parallel. অৰ্থাৎ আমাৰ কি কোৱা হ'ব? প্ৰত্যেকটো বাহু
সমান আৰু সমান্তৰাল এই হটো একে হয় সমান্তৰাল আৰু এই ৰুলটো এই যেটো কণ্ডিশ্যন কিন্তু দুইটাৰ কাৰণে একে হ'ব স্কোৱাৰ বৰ্গৰ কাৰণে আৰু বৰ্গৰ কাৰণে আকৌ ৰম্বছৰ কাৰণে কিন্তু একে হ'ব এইটো চালে তোমালোকে গম পাবা এনেকৈ দিলে ৰম্বাছ হৈ গ'ল এনেকৈ দিলে বৰ্গ হৈ গ'ল হা কি মেজিক মনত থাকিব গতিকে এইখিনি এই কণ্ডিশ্যনটো আমাৰ দুইটাৰ কাৰণে দুইটা ৰম্বাছ আৰু বৰ্গৰ কাৰণে একে হ'ব তাৰপিছত এতিয়া এংগুলাৰ ক্ষেত্ৰত চোৱা এংগুলাৰ ক্ষেত্ৰত এইটো তোমাৰ নাম্বাৰ 1 ৰোমান নাম্বাৰ 1 ৰোমান নাম্বাৰ 2 দিলোঁ মই all angles are equal and right angle এই কণ্ডিশ্যনটো তোমাৰ স্কোৱাৰৰ ক্ষেত্ৰত হ'ব নে ৰম্বাছৰ ক্ষেত্ৰত হ'ব এইটো ৰাইট এংগুল আমাৰ ৰম্বাছৰ ক্ষেত্ৰত নহয় কাৰণ আমি দেখিছোঁ ৰাইট এংগুল নহয় কিন্তু স্কোৱাৰৰ ক্ষেত্ৰত হ'ব গতিকে এইটো আমাৰ স্পেচিয়েলি এই ৰুলটো স্কোৱাৰৰ কাৰণে হ'ব অৰ্থাৎ প্ৰত্যেকটো কোণ সমান আৰু সমকোণ হৈ গ'ল প্ৰত্যেকটো কোণ সমান আৰু সমকোণ আৰু এইটো হৈছে আমাৰ স্পেচিয়েলি বৰ্গৰ কাৰণে গতিকে এইখিনি তোমালোকে কপিত লিখি লোৱা মই অকণমান মুচি দিছোঁ নেক্সট আকৌ আছে আমাৰ টাইপছ অফ কোৱাড্ৰিলেটাৰেল আৰু আছে এই আটাইবোৰ আমি আলোচনা কৰিম আমি নেক্সট আৰম্ভ কৰিম আৰু এটা আমাৰ আছে আৰু এটা নহয় কেইবাটাও আছে চতুৰ্ভুজ এইবাৰ এইটো চোৱা এইটো চোৱা এই শ্বেপটো চোৱা এইটোক আমি কি হিচাপত ধৰিব পাৰিম কি বুলি ক'ব পাৰিম দেখিছা তোমালোকে একদম ভালকৈ চোৱা এইটো কয় আয়ত এটা চতুৰ্ভুজ গতিকে এই আয়তটোৰ কি আছে এই অপজিট সাইডছ আৰ ইকুৱেল অপজিট সাইডছ এই সাইডটো ইকুৱেল এই সাইডটো ইকুৱেল এই কালাৰবিলাকত তোমালোকে গম পাবা অপজিট সাইডছ আৰ ইকুৱেল গতিকে ইয়াৰ এংগুলবিলাক চোৱা অপজিট এংগুলছ আৰ ইকুৱেল নাই বোথ এই চাৰিওটা এংগুলেই সমান 4 এংগুলছ আৰ ইকুৱেল আৰু 4 এংগুলছ আৰ ৰাইট এংগুল অ'কে দেন উই ড্ৰ ইট তোমালোকে ভালকৈ কপিত আঁকি লোৱা অপজিট সাইডছ আৰ equal and every angles are right angle 90 degree লিখি right angle হ'লেতো আৰু 90 degree হ'বই তোমালোকে জানাই 90 degree ওকে আৰু এইটোক আমি কি বুলি ক'ম আয়ত জানা তোমালোকে ন ৰেক্টেংগল আচ্ছা এইখিনি পালোঁ তাৰপিছত ঠিক এতিয়া এইটো যদি অকণমান আমি এনেকৈ ইনক্লাইন কৰি দিওঁ এইবাৰ ইনক্লাইন কৰি দিলে আমি এইটো কিহৰ শ্বেপ পাইছোঁ আকৃতিটো কিহৰ পাইছোঁ এটা সামান্তৰিক হয়নে সামান্তৰিকৰ আমি আকৃতি এটা পাইছোঁ গতিকে সামান্তৰিকটো আমি ইয়াত আঁকি ল'ম প্লেন পেপাৰত তোমালোকে কপিত আঁকি লোৱা
এই আয়তটোৰ নিচিনা এই সামান্তৰিকৰ কি হ'ল অপজিট ছাইডছ আৰ ইকুৱেল অপজিট ছাইডছ আৰ ইকুৱেল এণ্ড অপজিট এংগুলছ আৰ ইকুৱেল হয়নে সামান্তৰিকটো একো নাই আয়তে এনেকৈ অকণমান হলাই দিলেহি ইনক্লাইন কৰি দিলে সামান্তৰিক হৈ গ'ল পেৰেলেলোগ্ৰাম হৈ গ'ল অ'কে গতিকে অপজিট এংগুলছ আৰ ইকুৱেল গতিকে এইবাৰো এইটো আমি কি বুলি ক'ম সামান্তৰিক পেৰেলেলোগ্ৰাম হৈছে গতিকে এইবাৰো আমি আগৰ নিচিনাকৈ লিখি ল'ম প্ৰত্যেকটা বা চাৰিওটা বাহু সমান আৰু সমান্তৰাল সমান আৰু সমান্তৰাল অৰ্থাৎ 4 sides are equivalent parallel okay গতিকে এই যেটো কন্ডিশন এই কন্ডিশনটো কিন্তু আমাৰ দুইটা মানে ফিগাৰৰ কাৰণে একে হ'ব অৰ্থাৎ ৰেক্টেংগুল আৰু পেৰেলেলোগ্ৰাম দুইটাৰ কাৰণে এই কন্ডিশনটো একে হ'ব ওকে কাৰণ আমি এই চিত্ৰটো আমি চেঞ্জ কৰা নাই এইটো এনেকৈ আছে অকণমান ইনক্লাইন কৰি দিছোঁ গতিকে একে হ'ব নেক্সট আমাৰ এংগুল আহিল এংগুল এংগুলৰ ক্ষেত্ৰত কি আমাৰ আয়তৰ ক্ষেত্ৰত কি হ'ব প্ৰত্যেকটা এংগুলে সমান প্ৰত্যেকটা প্ৰত্যেকটো কোণ সমান আৰু সমকোণ all angles are equivalent right angle right angles okay হ'ল গতিকে এই ক্ষেত্ৰত আমি এইটো তাৰমানে অনলি ৰেক্টেংগুলৰ ক্ষেত্ৰত হ'ব এই ৰেক্টেংগুলৰ ক্ষেত্ৰত হ'ব অল এংগুলছ আৰ ইকুৱেল এণ্ড ৰাইট এংগুলছ এইটো আমাৰ ৰেক্টেংগুলৰ ক্ষেত্ৰত হ'ব এতিয়া থাৰ্ড কণ্ডিশ্যনটো লিখিম থাৰ্ড কণ্ডিশ্যনটো আমি এইখিনি লিখিছোঁ এইখিনি হৈছে তোমাৰ এই ছেকেণ্ড কণ্ডিশ্যনটো হৈছে অনলি ফৰ ৰেক্টেংগুল ৰেক্টেংগুলৰ কাৰণে গতিকে আমাৰ এংগুলৰ ক্ষেত্ৰত আমাৰ পেৰেলেলোগ্ৰামৰ ক্ষেত্ৰত কি হ'ব এইটো আমি লিখিব লাগিব কি হ'ব পেৰেলেলোগ্ৰামৰ ক্ষেত্ৰত তোমালোকে ফিগাৰটোত চালেও হ'ব নাইবা ইয়াত চালেও তোমালোকে গম পাবা অপজিট এংগুলছ আৰ ইকুৱেল অৰ্থাৎ অসমীয়াত কি হ'ব বিপৰীতমুখী কোণবোৰ সমান হয়নে সমান ইংৰাজীত লিখিলে কি হ'ব অপজিট
angles are equal. এইখিনি আৰু বেছি নাই আৰু গতিকে এইটো আমাৰ ৰম্বাছৰ ক্ষেত্ৰত হ'ব এই থাৰ্ড যিটো থাৰ্ডটো আমি ৰম্বাছৰ কাৰণে পাইছোঁ থাৰ্ড কণ্ডিশ্যনটো আমাৰ ৰম্বাছৰ কাৰণে হৈছে হ'ব ঠিক আছে তোমালোকে সকলে কপিত লিখি ল'লা নিশ্চয় গতিকে এইখিনিতে আমাৰ এইটো আয়ত আৰু থ্ৰু ইনক্লাইন আমি কি পালোঁ পেৰেলেলোগ্ৰাম হৈ গ'ল ঠিক আছে নেক্সট আকৌ আমি আৰম্ভ কৰিম আমাৰ এই কোৱাড্ৰিলেটাৰেল আৰু আছে মই বৰ্ডখন মুছি লৈছোঁ বাৰু আৰু আমাৰ দুটা কোৱাড্ৰিলেটাৰেল আছে চতুৰ্ভুজ দুটা চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিবলৈ আছে সেইখিনি কৰি ল'ম এতিয়া তোমালোকে মাত্ৰ মনত ৰাখি যাবা মানে যিখিনি মই দেখুৱাইছোঁ পেপাৰ কাটিং কৰি মই যিবিলাক বনাই তোমালোকক দেখুৱালোঁ সেইখিনি ভালকৈ মনত ৰাখিবা এতিয়া আছে আমাৰ এই ফিগাৰটো চোৱা এই ফিগাৰটো তোমালোকৰ চিনাকি লাগিছে নিশ্চয় গতিকে এইটোক আমি কি বুলি কওঁ ট্ৰাপিজিয়াম আৰু এই ট্ৰাপিজিয়ামৰ কিন্তু তোমালোকে মন কৰা প্ৰত্যেকটা বাহুৱে সমান নহয় অল ছাইডছ আৰ নট ইকুৱেল গতিকে কিন্তু এটা বস্তুৱে আছে ইয়াত এই পেৰেলেল হয় এই বাহুটো দুইটা সদায় পেৰেলেল মানে এযোৰ বাহু পেৰেলেল সমান্তৰাল অ'কে গতিকে এইটো আমি আঁকি ল'ম এইটো হৈছে ট্ৰাপিজিয়াম ট্ৰাপিজিয়াম ন ট্ৰাপিজিয়াম ইংৰাজীত কি কয় TRA ট্ৰাপিজিয়াম এই ট্ৰেপিজিয়ামৰ বিশেষত্ব কি এযোৰ বাহু সমান্তৰাল এই বাহুযোৰ সমান্তৰাল এইটোৱে ইয়াৰ বেলেগ কণ্ডিশ্যন নাই ট্ৰেপিজিয়ামৰ তাৰপিছত লিখি ল'ম আমি এযোৰ বাহু সমান্তৰাল আৰু কি চাৰিওটা বাহু অসমান কিছুমানে সমান কৰি আঁকিব পাৰে কিন্তু সাধাৰণতে অসমানে হয় গতিকে all sides are not equal and a pair of side is parallel হৈ গ'ল ট্ৰাপিজিয়াম এইটো তোমালোকে মনত ৰাখিবা মনত ৰাখিলে বাকীখিনি একদম ইজি হৈ যাব অ'কে ইয়াৰ পিছত আৰু এই ট্ৰেপিজিয়ামো এটা আমাৰ চতুৰ্ভুজ হয় আৰু এটা আছে সেইটো হৈছে এইটোক আমি এটা ট্ৰেপিজিয়াম বুলি ক'ম এইটো কি জানানে এইটো হৈছে চিলা এটা বয়সত আমি চিলাসকলে উৰুৱাই আহিছোঁ নহয় জানো গতিকে এই চিলাটো হৈছে এটা চতুৰ্ভুজ অৰ্থাৎ কোৱাড্ৰিলেটাৰেল গতিকে ইয়াক আমি আঁকি ল'ম বৰ্ডত
চিলাৰ কিন্তু এটা আছে দুটা আছে মানে বৈশিষ্ট্য হৈছে এডজেচেণ্ট বাহু সন্নিহিত বাহুবিলাক সমান এই দুটা বাহু সন্নিহিত বাহু সমান আৰু এই দুটা সন্নিহিত বাহু সমান ইয়াতো তোমালোকে চোৱা এই দুটা হৈছে সন্নিহিত বাহু সমান ইয়াত যদি আমি সেপাৰেশ্যন কৰি দিওঁ ইয়াতো এই সন্নিহিত বাহুবিলাক সমান হ'ব আৰু এইটো হৈছে চিলা আমি কি বুলি ক'ম চিলা বুলি ক'ম চিলাৰ ক্ষেত্ৰত কি হয় সন্নিহিত বাহু সমান consecutive adjacent sides are equal তাৰমানে adjacent হ'ব লাগিব এইটো সাইড আৰু এইটো সাইড তুমি সমান বুলি ক'ব নোৱাৰা এইটো সাইডৰ লগত সমান হ'ব সেইকাৰণে adjacent বুলি কৈছে consecutive adjacent sides are equal এইখিনি হৈছে চিলা আৰু এই চিলাটো হৈছে এটা আমাৰ quadrilateral গতিকে ইমানতে আমাৰ চতুৰ্ভুজৰ বিষয়ে আমাৰ টাইপছ আমি কেইটা পাইছোঁ 6টা নহয় জানো প্ৰথম স্কোয়াৰ পালোঁ বৰ্গ দ্বিতীয়তে ৰম্বাস পালোঁ তৃতীয়তে পালোঁ আয়ত ৰেক্টেংগুল তাৰপিছত চতুৰ্থতে পাইছোঁ পেৰেলেলোগ্ৰাম সমান্তৰিক আৰু তাৰপিছত পালোঁ ট্ৰেপিজিয়াম তাৰপিছত চিলা এইটো তুমি তলত চিলা বুলি লিখি দিয়া চিলাক কি কোৱা হয় কাইট KITE কাইট মানে হৈছে চিলা বৰ ইণ্টাৰেষ্টিং বস্তু নহয় জানো গতিকে এইখিনিয়ে তোমালোকৰ চতুৰ্ভুজৰ বিষয়ে জানিবলগীয়া কথা প্ৰিলিমিনাৰী ইয়াৰ পিছতো আছে আৰু ইয়াত হাইপটেনাছ কৰ্ণ বহুত কিবা কিবি আছে তথাপিতো আমি এইখিনি কিন্তু জানিবই লাগিব তাৰ পিছতহে আমি পিছলৈ আগবাঢ়ি যাব পাৰিম গতিকে এই যিখিনি মই এই যিটো ক্লাছ কৰিছোঁ এই ক্লাছটো আচলতে আমাৰ SCERT আৰু NCERT আমাৰ ষ্টেটৰ কাৰণেও আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ স্কুলবিলাকৰ কাৰণেও হয় আৰু NCERTৰ চেণ্ট্ৰেল স্কুলৰ কাৰণেও হয় কিতাপ একেই তাৰমানে চেণ্ট্ৰেল স্কুলৰ আকৌ আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কিতাপবোৰ একে গতিকে যিকোনো ষ্টুডেণ্টে এই ভিডিঅ'টো চাব পাৰে তোমালোকে ভিডিঅ'টো চাবা লাইক কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু টিলিঙাটো বজাই দিবা হয়নে নহয় তেতিয়াহে আৰু ভাল লাগিব মই পিছলৈ আৰু এনেকুৱা ভিডিঅ' মই কৰিম তোমালোকক দিম ইয়াৰ পিছত এনেকুৱা মানে মেটেৰিয়েলবিলাক লৈ পেলাই মই বনাই তোমালোকক দি দিম তোমালোকক মানে শিকাব পাৰিলে কিবা কিবি অলপ দিব পাৰিলে মোৰ ভাল লাগে আৰু লকডাউনৰ সময় যিহেতু ক্লাছ পাতিটো হোৱাই নাই ভালকৈ যদিও গভৰ্ণমেণ্টে অৰ্ডাৰ দিছে তথাপিতো আমাৰ ষ্টুডেণ্টবোৰ বহুতে অহা নাই ভয় কৰি আছে ভয় লাগেও আমাৰ টিচাৰবিলাকৰো সেই ক'ভিড পজিটিভ হৈ গৈছে মাজতে কিছুমানৰ গতিকে তেনেকুৱা কণ্ডিশ্যনবিলাক চলি আছে আৰু হয়নে গতিকে তোমালোকে দেখিছানে গোটেই বৰ্ডখনত যে মই যে লিখিছোঁ এইবোৰ তোমালোকে ভালকৈ পঢ়ি চাবা মই পঢ়ি চাই দেখিলোঁ ইয়াৰে এই টিটো কাটা যোৱা নাই গতিকে টিটো তোমালোকে কাটি দিবা অ'কে গতিকে আজিলৈ আৰু বিশেষ নাই এইটো চিলাটো তোমালোকে গম পালা কাইট গম পালা গতিকে আজিলৈ আৰু ইমানতে ক্লাছটো সামৰিছোঁ হ'ব ঠিক আছে অ'কে বাই বাই